আহচোন আমি এতিয়া দ্য ক্যাপচেলাৰ এণ্ড দ্য মংকিজ পাঠটোৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰশ্নসমূহৰ 13 নম্বৰ কুৱেশ্যনটো চোৱাচোন। সে ট্ৰু অৰ ফলছ, সঁচা নে মিছা ক'বলৈ কৈছে। ট্ৰু মানে হৈছে সঁচা, ফলছ মানে হৈছে মিছা। তলত দিয়া বাক্যকেইটা যিটো শুদ্ধ হয় সেইটো আমি ট্ৰু লিখিব লাগিব, যিটো অশুদ্ধ হয় সেইটো আমি ফলছ লিখিব লাগিব। এতিয়া এই বাক্যটো চোৱা হন, এইটো দিয়া আছে এ ক্যাপচেলাৰ চেলছ বুক। এজন টুপি বিক্ৰেতা মানুহে কিতাপ বিক্ৰী কৰে, সেইটো হয় জানো? গতিকে এইটোতো নহয়, গতিকে এইটো লিখিব লাগিব ফলছ। তাৰপিছত বিটো দিয়া আছে দ্য ক্যাপচেলাৰ সেট ডাউন আণ্ডাৰ এ ট্ৰী। টুপি বিক্ৰেতাজন এজোপা গছৰ তলত বহি পৰিছিলে, গতিকে এইটো শুদ্ধ, গতিকে আমি এইটো ট্ৰু লিখিম। সিটো আছে এ ট্ৰুপ অফ মংকিজ কেম টু দ্য প্লেচ। এদল বান্দৰ সেই ঠাইলৈ আহিছিলে, এইটো শুদ্ধ, গতিকে এইটো আমি ট্ৰু লিখিম। ডিটো আছে হি চ এ ফিউ এলিফেণ্টছ প্লেয়িং উইথ দ্য কেপছ। তেওঁ কিছুমান হাতীয়ে টুপিবিলাকৰ সৈতে খেলি থকা দেখিলে, এইটোতো নহয়, কাৰণ হাতীবিলাকে খেলি থকা নাছিলে, টুপিবিলাকৰ লগত বান্দৰবিলাকে খেলিছিলে, গতিকে এইটো হ'ব ফলছ। ইটো আছে হি পিকড আপ দ্য কেপছ এণ্ড চুন ফেল এছলিপ। তেওঁ টুপিসমূহ বুটলি ল'লে পুনৰ শুই গ'ল। মানুহজন পুনৰ শুই গৈছিলে জানো? নাই যোৱা, তেওঁ সেই ঠাইৰ পৰা গুচি গৈছিলে, গতিকে এইটো হ'ব ফলছ। তাৰপিছত এতিয়া 14 নম্বৰটো চোৱাচোন। 14 নম্বৰটো লেটছ ৰিচাইট। আহচোন আমি এইটো পঢ়োঁ। Cobbler, cobbler, mend my shoe, get it down by 2:30. Stitch it up and stitch it down, then I will give you half a crown. ইয়াত যে দেখিছে এই মানুহজন কি হয় বাৰু? এইজন হ'ল এজন কবলাৰ। কবলাৰ মানে হৈছে কি? মুচি। আমি অসমীয়াত মুচি বুলি কওঁ। মুচিয়ে কি কৰে? জোতা, চেণ্ডেল এইবিলাক বনায়। তাৰপিছত 15টো চোৱাচোন। হু এম আই, মই কোন? চুজ চুজ চুজ, আই মেন চুজ, কাম ওৱান কাম অল, বিং ইয়ৰ চুজ। গতিকে এজন কোন হ'ব? এজন কবলাৰ হ'ব। তাৰপিছত 16টো আছে এ টয় মেন চেলছ টয়ছ। এজন টুপি বিক্ৰেতাই এজন পুতলা বিক্ৰেতাই পুতলা বিক্ৰী কৰে। তাৰপাছত আছে এ বুক চেলাৰ চেলছ বুক। এজন কিতাপ বিক্ৰেতাই কিতাপ বিক্ৰী কৰে। তাৰপিছত আছে এন আইচক্ৰীম মেন চেলছ আইচক্ৰীম। এজন আইচক্ৰীম বিক্ৰেতাই আইচক্ৰীম বিক্ৰী কৰে। তাৰপিছত এই 16 নম্বৰ এইকেইটাৰ পৰাই তোমালোকে 17ৰ এইকেইটা খালি ঠাইকেইটা পূৰ কৰিব পাৰিবা। লেটছ চে এণ্ড ৰাইট, কোৱা আৰু লিখা। হু চেলছ টয়ছ, কোনে পুতলা বিক্ৰী কৰে? টয়মেন, আমি পাই আহিলোঁ, গতিকে এইটো তোমালোকে টয়মেন লিখিব লাগিব। তাৰপিছত বিটো আছে হু চেলছ বুকছ, কোনে কিতাপ বিক্ৰী কৰে? এইটো লিখিব লাগিব বুক চেলাৰ। BOOK বুক, SELLER, বুক চেলাৰ। তাৰপিছত চিটো আছে হু চেলছ আইচক্ৰীম। আইচক্ৰীম কোনে বিক্ৰী কৰে? এইটো আমি লিখিব লাগিব আইচক্ৰীম মেন, ICECREAM, আইচক্ৰীম MAN, আইচক্ৰীম মেন লিখি দিবা। তাৰপিছত 18টো কি আছে? পুট এ টিক অন দ্য থিংছ ডেট ইউ চি ইন ইয়ৰ ক্লাছৰুম। তুমি ক্লাছৰুমত কি কি বস্তু দেখিছা, যিকেইটা বস্তু দেখিছা তুমি টিক চিন দিব লাগে। ডেস্ক দেখিছোঁ,
কেট নাই দেখা বুক দেখিছো এপল নেদেখো ফ্লাৱাৰ নেদেখো ক্লাছৰুমৰ ভিতৰত বেগ দেখো ডাষ্টাৰ দেখো চেয়াৰ দেখো বেঞ্চ দেখো ফেন যিবিলাক স্কুলত ফেন আছে ফেন দেখিব ডগ নেদেখো টেবুল দেখো এণ্ট পৰুৱা আমি ক্লাছৰুমত দেখিম নেদেখিম ভালকৈ চালে দেখিম দুটা এটা চাৰ্ট দেখো পেন্সিল দেখো পেন দেখো গতিকে যিবিলাক দেখা ক্লাছৰুমৰ ভিতৰত সেইবিলাক ৰাইট চেইন দিবা 19 টো কি আছে 19 টো আছে look at these shapes listen and repeat এত কিছুমান শেপ তাৰমানে আকৃতি দিয়া আছে এই আকৃতিবিলাকৰ নামবিলাক আমি জানো আহাচোন এটো দিয়া আছে এ ট্ৰায়াঙ্গল মানে হৈছে ত্ৰিভুজ এটো এটা ত্ৰিভুজ আকৃতি এটো আছে এ ৰেক্টেঙ্গল মানে হৈছে অসমীয়াত আয়ত আকৃতি এটো এটা হৈছে আয়ত আকৃতি তাৰ পিছত আছে এ স্কয়াৰ মানে হৈছে বৰ্গ এটো হৈছে এটা বৰ্গ আকৃতি এন অভেল মানে হৈছে ডিম্বাকৃতি তাৰমানে এটো দেখিবলৈ ডিমটো নিচিনা গতিকে এটো কয় এন অভেল ডিম্বাকৃতি তাৰ পিছত আহিলে এ সাৰ্কেল মানে হৈছে বৃত্তাকৃতি ঘূৰণীয়া বস্তুক কয় বৃত্ত এটো ইংলিছত ক'ব এ সাৰ্কেল তাৰ পিছত 20 টো কি আছে 22 আছে fill in the blanks to complete the names of the shapes now color the shapes তোমালোকে এই শেপ বিলাক যে দেখিছা এই শেপ বিলাকৰ নাম বিলাক আমি আগত পাই আহিলো গতিকে এই খালি ঠাই বিলাকত এই আমি শেপ বিলাকৰ নাম বিলাক সম্পূৰ্ণকৈ লিখিব লাগে গতিকে এটো সাৰ্কেল গতিকে সাৰ্কেল লিখিবা এটো স্কয়াৰ লিখিবা ইয়াত এটো ট্ৰায়াঙ্গল এটো ইয়াত ট্ৰায়াঙ্গল লিখিবা এটো ৰেক্টেঙ্গল ইয়াত এটো ৰেক্টেঙ্গল লিখিবা 21 টো কি দিছে 21 টো th ৰে আৰম্ভ হোৱা কেইটামান শব্দ দিছে th মানে উচ্চাৰণটো আমি ক'বলৈ গ'লে th thirn 13 thirty 30 thin thin thick things things thrw throw এটা পঢ়িবা তাৰপিছত 22 টো কি দিছে let's read these sentences complete the sentences by drawing lines one is done for you তলত যে দিছে বাক্য কেইটা এই বাক্য কেইটা তোমালোকে লাইন দি মিলাব লাগে প্ৰথমটো এটা দিয়া আছে তো once upon a time there was a cab seller এটো দিয়া আছে বাকি কেইটা মিলাব লাগে he moved from এটো কি হ'ব place to place a troop of monkeys came to the place the cab seller এটো হ'ব sat under a tree the cab seller took off his cap and threw it away এটা এই মিলুৱা বাক্য কেইটাকে তোমালোকে ইয়াত লিখিব লাগে a b c d